অত্যন্ত গুৰুত্বপূৰ্ণ খবৰ দিব বিচাৰিছো এতিয়াৰ পৰা খবৰ নেতা মন্ত্ৰীৰ পাছত দীঘলীয়া গাড়ীৰ লাইন থাকিব নোৱাৰিব গাড়ীৰ দীঘলীয়া কনভয় ব্যৱহাৰ কৰিব নোৱাৰিব নেতা মন্ত্ৰীয়ে আনকি স্বয়ং মুখ্যমন্ত্ৰীয়েও ভিআইপি কালচাৰ এৰিব মুখ্যমন্ত্ৰীৰ লগত মাত্ৰ 10ৰ পৰা 12খনে গাড়ী থাকিব দীঘলীয়া কনভয় লৈ এতিয়াৰ পৰা নুকুৰে মুখ্যমন্ত্ৰী ঘূৰিব নোৱাৰিব মন্ত্ৰী বিধায়ক ইতিমধ্যে সেই সন্দৰ্ভত এক প্ৰকাৰ কঠোৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা মুখ্যমন্ত্ৰী গৰাকী ইতিমধ্যে সামাজিক মাধ্যম যোগে কথা ঘোষণা কৰিছে যে এতিয়াৰ পৰা দীঘলীয়া কনভয় নাথাকিব মন্ত্ৰী বিধায়ক নেতাৰ লগত আনকি মুখ্যমন্ত্ৰীৰ লগত নাথাকে দীঘলীয়া কনভয় বিগ আপডেট এনি টক্সৰ দৰ্শকৰ গুৰুত্বপূৰ্ণ খবৰ আমি জনাইছো এতিয়াৰ পৰা দীঘলীয়া কনভয় নাথাকে হিমন্ত বিশ্ব শৰ্মাৰ লগত ভিআইপি সংস্কৃতি এৰিলে মুখ্যমন্ত্ৰীয়ে নেতা মন্ত্ৰীৰ বাবে প্ৰয়োজন নাই দীঘলীয়া কনভয়ৰ এই কথা ঘোষণা কৰিছে মুখ্যমন্ত্ৰী পূৰ্ব মুখ্যমন্ত্ৰীৰ কনভয়ত আছিল 32খনকৈ গাড়ী এতিয়াৰ পৰা জিলা সমূহলৈ গলে 10ৰ পৰা 12খনতকৈ বেছি গাড়ী হ'ব নোৱাৰিব মুখ্যমন্ত্ৰীৰ কনভয়ত ভিআইপি সংস্কৃতি বন্ধ কৰিবলৈ জিলা আয়ুক্তসকলকে নিৰ্দেশ হিমন্ত বিশ্ব শৰ্মা আৰু হিমন্ত বিশ্ব শৰ্মাৰ মন্তব্য আছে কি কৈছিল এই মুহূৰ্তত আগবঢ়াইছে আপোনালোকে জানে যে আগত যেতিয়া অসমৰ মুখ্যমন্ত্ৰী আছিলে অসমত আইন শৃংখলাৰ পৰিৱেশ জটিল আছিলে একোজন মুখ্যমন্ত্ৰীৰ লগত 32খন 28খনকৈ গাড়ী আছিলে সিকিউৰিটি থাকে তেওঁৰ প্ৰেছৰ মানুহ থাকে এম্বুলেন্স থাকে ডক্টৰৰ টিম থাকে মেজিষ্ট্ৰেট থাকে চাওঁতে চাওঁতে যিটো গাড়ীৰ শৃংখল সেইটো পাই 32খন গাড়ীত গৈ ভৰি দিছিল মই লাজ হিচাপ কৰোতে পাই 32খন আছিল মুখ্যমন্ত্ৰী হোৱাৰ পিছত গুৱাহাটীত মই প্ৰথমতে হিচাপ নিকাচ কৰি মই এটা নিৰ্দেশ দিছিলো যে মোৰ গাড়ীৰ সংখ্যা 12খনতকৈ বেছি হ'ব নালাগে এজন এছপি থাকে মোৰ লগত তেওঁৰ কাৰণে এজন গাড়ী লাগে সিআৰপি থাকে তেওঁৰ কাৰণে গাড়ী লাগে সব হিসাব নিকাচ কৰি মই ঠিক কৰিছিলো যে মোৰ লগত 12খন গাড়ী থাকিব লাগে এতিয়া লাহে লাহে তাৰো সংখ্যা কমাই মোৰ লগত 7খন 8খনলৈকে মই গাড়ীৰ কনভয়টো কমাই কমাই আনি আছো কিছুমান কাম মই বিচাৰিলেও নহয় গৈ যে সিআৰপি কেজন লগত থাকিবই ডিএসপি জন থাকিবই এসপি থাকিবই মই চেষ্টা কৰিলো মোৰ গাড়ীখন এখন গাড়ীলৈকে মই হলনি কৰিব নোৱাৰো কিন্তু আন মুখ্যমন্ত্ৰী সকলে যদি 32খন গাড়ী ব্যৱহাৰ কৰিছিল 28খন গাড়ী ব্যৱহাৰ কৰিছিল মই যদি 7লৈকেও নমাই আনিব পাৰো মই ভাবো হিউ ব্যৱস্থাৰ পৰিৱৰ্তন হয় গুৱাহাটীত ঠিকে থাকে কিন্তু যেতিয়া মই জিলা সমূহলৈকে যাওঁ তেতিয়া মই দেখা পাওঁ আকৌ মোৰ লগত গাড়ী যোগ হৈ পেলাই 22খন 25খনলৈ বৃদ্ধি হয় সাধাৰণ মানুহৰ কষ্ট হয় আজি মই জিলা উপায়ুক্ত সকলক কৈছো যে মই যতে যাওঁ ডিব্ৰুগড় তিনিচুকীয়া যোৰহাট তেজপুৰ কোনো কাৰণতে যাতে মোৰ কনভয় 10-12খনতকৈ বেছি গাড়ী নাথাকে 10-12খন কিয় থাকিব লাগে মোৰ যি 7খন 8খন গাড়ী মোৰ লগত থাকে তাৰ লগত এখন ডিসিৰ গাড়ী থাকিব এখন এসপিৰ গাড়ী থাকিব স্থানীয় মন্ত্ৰীজনৰ গাড়ী থাকে এমএলএ জনৰ গাড়ী থাকে মই কৈছো তেওঁলোকৰ গাড়ীও আমাৰ গাড়ীৰ কনভয়টোৰ লগত নলগাব তেওঁলোকক আগতে গৈ নিৰ্দিষ্ট স্থানত উপস্থিত হৈ থাকিব দিব আৰু এম্বুলেন্সৰ কোনো প্ৰয়োজন নাই দীঘলীয়া কনভয় নকৰিব তৃতীয়তে মই তেওঁলোকক এইটো কৈছো যে ডাঙৰ ডাঙৰ বাহৰ যি বেৰিকেড দি দিয়া হয় যাতে মুখ্যমন্ত্ৰীৰ ওচৰত কোনো আহিব নোৱাৰে এই ধৰণৰ বেৰিকেড আদিৰো ব্যৱস্থা নকৰিব কাৰণ আজিকালি দিনত ডাঙৰ ডাঙৰ বেৰিকেড বনাই আমি মানুহৰ যান বাহনৰ ব্যৱস্থা কোন মানুহ আহিব কোত আহিব কাবাৰ মেডিকেল আৰ্জেন্সি আছে মুখ্যমন্ত্ৰী আহিব বুলি আমি ডাঙৰ বাহেদি বেৰিকেড বনাই দিলো হস্পিটালত গৈ মানুহজন উপস্থিত হ'ব নোৱাৰিলে স্কুলত গৈ উপস্থিত হ'ব নোৱাৰিলে সময়ত পৰীক্ষাত বহিব নোৱাৰিলে সেইকাৰণে মই তেওঁলোকক এইটো কৈছো যাতে মোৰ কোনো জিলা ভ্ৰমণ কালত কোনো ৰাস্তা বন্ধ কৰা নহয় কোনো বেম্বু আদিৰ বেৰিকেডিং যাতে কৰা নহয় মই কৈ থাকো
আজি সমূহীয়াভাৱে তেখেতসকলক কৈছো যে যিমান পাৰো আমি এটা সিম্পল আৰু সাত্বিক জীৱন যাপন কৰাৰ বাবে আমি প্ৰচেষ্টা কৰিব লাগে। মই ভাবো যে একেদিনতে চৰকাৰী ব্যৱস্থাৰ পৰিৱৰ্তন নহয়, কিন্তু লাহে লাহে আমি এই ব্যৱস্থাবিলাকৰ পৰিৱৰ্তন। আপোনালোকে জানে যে আগত যেতিয়া অসমৰ মুখ্যমন্ত্ৰী আছিলে অসমত আইন শৃংখলাৰ পৰিৱেশ জটিল আছিলে। একোজন মুখ্যমন্ত্ৰীৰ লগত 32খন 28খনকৈ গাড়ী আছিলে, সিকিউৰিটি থাকে, তেওঁৰ প্ৰেছৰ মানুহ থাকে, এম্বুলেন্স থাকে, ডক্টৰৰ টিম থাকে, মেজিষ্ট্ৰেট থাকে। চাওঁতে যিটো গাড়ীৰ শৃংখল সেইটো প্ৰায় 32খন গাড়ীত গৈ ভৰি দিছিল। মই লাজ হিচাপ কৰোঁতে প্ৰায় 32খন আছিল। মুখ্যমন্ত্ৰী হোৱাৰ পিছত গুৱাহাটীত মই প্ৰথমতে হিচাপ নিকাচ কৰি মই এটা নিৰ্দেশ দিছিলোঁ যে মোৰ গাড়ীৰ সংখ্যা 12খনতকৈ বেছি হ'ব নালাগে। এজন SP থাকে মোৰ লগত, তেওঁৰ কাৰণে এজন গাড়ী লাগে, CRP থাকে, তেওঁৰ কাৰণে গাড়ী লাগে। সব হিচাপ নিকাচ কৰি মই ঠিক কৰিছিলোঁ যে মোৰ লগত 12খন গাড়ী থাকিব লাগে। এতিয়া লাহে লাহে তাৰো সংখ্যা কমাই মোৰ লগত 7খন 8খনলৈকে মই গাড়ীৰ কনভয়টো কমাই আনি আছো। কিছুমান কাম মই বিচাৰিলেও নহয়গৈ যে CRP কেজন লগত থাকিবই, DSP জন থাকিবই, SP থাকিবই। মই চেষ্টা কৰিলেও মোৰ গাড়ীখন এখন গাড়ীলৈকে মই সলনি কৰিব নোৱাৰো। কিন্তু আন মুখ্যমন্ত্ৰীসকলে যদি 32খন গাড়ী ব্যৱহাৰ কৰিছিল, 28খন গাড়ী ব্যৱহাৰ কৰিছিল, মই যদি 7লৈকেও নমাই আনিব পাৰো, মই ভাবো হিউ ব্যৱস্থাৰ পৰিৱৰ্তন হয়। গুৱাহাটীত ঠিকে থাকে, কিন্তু যেতিয়া মই জিলাসমূহলৈকে যাওঁ তেতিয়া মই দেখা পাওঁ আকৌ মোৰ লগত গাড়ী যোগ হৈ পেলাই 22খন 25খনলৈ বৃদ্ধি হয়। সাধাৰণ মানুহৰ কষ্ট হয়। আজি মই জিলা উপায়ুক্তসকলক কৈছো যে মই য'তে যাওঁ, ডিব্ৰুগড়, তিনিচুকীয়া, যোৰহাট, তেজপুৰ, কোনো কাৰণতে যাতে মোৰ কনভয়ত 10-12খনতকৈ বেছি গাড়ী নাথাকে। 10-12খন কিয় থাকিব লাগে? মোৰ যি 7খন 8খন গাড়ী মোৰ লগত থাকে, তাৰ লগত এখন DCৰ গাড়ী থাকিব, এখন SPৰ গাড়ী থাকিব, স্থানীয় মন্ত্ৰীজনৰ গাড়ী থাকে, MLA জনৰ গাড়ী থাকে। মই কৈছো তেওঁলোকৰ গাড়ীও আমাৰ গাড়ীৰ কনভয়টোৰ লগত নলগাব, তেওঁলোকক আগতে গৈ নিৰ্দিষ্ট স্থানত উপস্থিত হৈ থাকিব দিব। আৰু এম্বুলেন্সৰ কোনো প্ৰয়োজন নাই, দীঘলীয়া কনভয় নকৰিব। তৃতীয়তে মই তেওঁলোকক এইটোও কৈছো যে ডাঙৰ ডাঙৰ বাঁহৰ যি বেৰিকেড দি দিয়া হয় যাতে মুখ্যমন্ত্ৰীৰ ওচৰত কোনো আহিব নোৱাৰে, এই ধৰণৰ বেৰিকেড আদিৰো ব্যৱস্থা নকৰিব। কাৰণ আজিকালি দিনত ডাঙৰ ডাঙৰ বেৰিকেড বনাই আমি মানুহৰ যান বাহনৰ ব্যৱস্থা, কোন মানুহ আহিব, ক'ত আহিব, কাৰোবাৰ মেডিকেল আৰ্জেঞ্চি আছে, মুখ্যমন্ত্ৰী আহিব বুলি আমি ডাঙৰ বাঁহেদি বেৰিকেড বনাই দিলো। হস্পিটালত গৈ মানুহজন উপস্থিত হ'ব নোৱাৰিলে, স্কুলত গৈ উপস্থিত হ'ব নোৱাৰিলে, সময়ত পৰীক্ষাত বহিব নোৱাৰিলে। সেইকাৰণে মই তেওঁলোকক এইটোও কৈছো যাতে মোৰ কোনো জিলা ভ্ৰমণ কালত কোনো ৰাস্তা বন্ধ কৰা নহয়, কোনো বেম্বু আদিৰ বেৰিকেডিং যাতে কৰা নহয়। মই কৈ থাকো আজি সমূহীয়াভাৱে তেখেতসকলক কৈছো যে যিমান পাৰো আমি এটা সিম্পল আৰু সাত্বিক জীৱন যাপন কৰাৰ বাবে আমি প্ৰচেষ্টা কৰিব লাগে। মই ভাবো যে একেদিনতে চৰকাৰী ব্যৱস্থাৰ পৰিৱৰ্তন নহয়, কিন্তু লাহে লাহে আমি এই ব্যৱস্থাবিলাকৰ পৰিৱৰ্তন। আপোনালোকে জানে যে আগত যেতিয়া অসমৰ মুখ্যমন্ত্ৰী আছিলে অসমত আইন শৃংখলাৰ পৰিৱেশ জটিল আছিলে। একোজন মুখ্যমন্ত্ৰীৰ লগত 32খন 28খনকৈ গাড়ী আছিলে, সিকিউৰিটি থাকে, তেওঁৰ প্ৰেছৰ মানুহ থাকে, এম্বুলেন্স থাকে, ডক্টৰৰ টিম থাকে, মেজিষ্ট্ৰেট থাকে। চাওঁতে যিটো গাড়ীৰ শৃংখল সেইটো প্ৰায় 32খন গাড়ীত গৈ ভৰি দিছিল। মই লাজ হিচাপ কৰোঁতে প্ৰায় 32খন আছিল।
মুখ্যমন্ত্ৰী হোৱাৰ পিছত গুৱাহাটীত মই প্ৰথমতে হিচাপ নিকাচ কৰি মই এটা নিৰ্দেশ দিছিলোঁ যে মোৰ গাড়ীৰ সংখ্যা 12খনতকৈ বেছি হ'ব নালাগে। এজন SP থাকে মোৰ লগত, তেওঁৰ কাৰণে এজন গাড়ী লাগে, CRP থাকে, তেওঁৰ কাৰণে গাড়ী লাগে। সব হিচাপ নিকাচ কৰি মই ঠিক কৰিছিলোঁ যে মোৰ লগত 12খন গাড়ী থাকিব লাগে। এতিয়া